Hello everyone, welcome you all to my channel. Aru bohutor message ahisile bohute mok khudhisile je keneke newspaper reading koribo lage. Aru newspaper reading hoise one of the most important thing to do while we are preparing for the civil service exams. Aru UPSC hok ba APSC hok jikuno eta examor babe newspaper reading bohutte প্রয়োজনীয় আৰু সেই গতিকে মই আজি আপোনালোকৰ ওচৰলৈ আহিছো যেহেতুকে বহুতে কৈ আছিল যে নিউজপেপাৰ ৰিডিং স্পেশালি দোজ ফ্ৰেছাৰ্স যি সকলে এতিয়ালৈকে কোনো ধৰণৰ এক্সাম এতিয়ালৈকে দিয়া নাই আৰু তেওঁলোকে প্ৰিপেয়াৰ কৰিছে যি সকলৰ এই বেছি দিন হোৱা নাই আৰু যি সকলৰ গ্ৰেজুৱেচন কমপ্লিট কৰিছে যি সকলৰ 6th sem ৰিজাল্ট আউট হৈছে বাট দে ডোন্ট নো হোৱাট টু ডু নেক্সট আৰু তেওঁলোকৰ ম্যাক্সিমামে কি হৈছে UPSC বা APSC ফালে তেওঁলোকে অকনমান হলো ঢাল খাইছে তেওঁলোকে আৰু তেওঁলোকে বিচাৰিছে দিবৰ বাবে আৰু সেই সময়তে কিন্তু বহুতো কনফিউজনৰো মুখামুখি হ'ব লগা হৈছে এই সকল ফ্ৰেছাৰ্ছে এই ভিডিওটো সেই সকল ফ্ৰেছাৰ্ছৰ বাবে মই মুকলি কৰিছো আৰু এই ভিডিওটোৰ জৰিয়তে মই আপোনালোকক কোন প্ৰথমে ক'ব বিচাৰিছো যে মই আসাম ট্ৰিবিউন পেপাৰখন লৈছো আৰু নিউজপেপাৰ ৰিডিংৰ বিষয়ে মই ইয়াত আপোনালোকৰ আগত এই ভিডিওটোত দাঙি ধৰিম সো লেটস স্টাৰ্ট মোৰ ওচৰত আছে আসাম ট্ৰিবিউন নিউজপেপাৰখন আপোনালোকে সকলোৱে জানে যে আসাম ট্ৰিবিউন নিউজপেপাৰ আৰু দ্য হিন্দু নিউজপেপাৰ আৰু কেবাখনো নিউজপেপাৰ আছে যিকোনো এখন নিউজপেপাৰৰ ক্ষেত্ৰতে আপোনালোকে প্ৰথমতে জানিব লাগিব how to tackle the information কাৰণ ইনফৰমেশন বহুত আছে ইয়াত এখন নিউজপেপাৰত ইনফৰমেশন একদম ভৰ্তি হৈ আছে গতিকে সেই ইনফৰমেশন প্ৰত্যেকটো ইনফৰমেশন আমাক নালাগে প্ৰথমতে আমি নিউজপেপাৰখন ভাগ কৰিম কেবাটাও ভাগত ভাগ কৰিম আৰু সেই ভাগ কৰাৰ পিছত আমি কেনেকে তাক পঢ়িম সেই বিষয়ে আপোনালোকৰ আগত কম প্ৰথমতে মই ভাগ কৰিছো নিউজপেপাৰখনৰ এই আসাম ট্ৰিবিউন নিউজপেপাৰখনৰ এইটো প্ৰথম সকলোৱে জানে এইটো দিস ইজ দ্য ফ্ৰন্ট পেজ আৰু ফ্ৰন্ট পেজতে কি হয় আমাৰ কেবাটাও হেডলাইনস থাকে আৰু এই হেডলাইনস বিলাক বিশেষকৈ হেডলাইনস বিলাক বহুত ইম্পৰ্টেন্ট হয় কিয়নো এই হেডলাইনস বিলাকৰ জৰিয়তে আমাৰ কিছুমান গুৰুত্বপূৰ্ণ ডিসিজন কিছুমান গুৰুত্বপূৰ্ণ আপডেট বিলাক আমি পাওঁ ইয়াতে আমি maybe it can be included to current affairs, it can be included to polity, it can be included to any subject jot amar যেটো আমাৰ জেনাৰেল ষ্টাডিজ পেপাৰ 1 ৰ কাৰণে যথেষ্ট প্ৰয়োজনীয় হয় এতিয়া ইয়াতে লিখা আছে ষ্টেট ক্যাবিনেট হোল্ড মিটিং এট নলবাৰী গভৰ্নমেন্ট প্লানস টু ক্ৰিয়েট নিউ জবস ফৰ 35000 টিচাৰ্স এখিনি এটা হেতু হৈছে হেডলাইন এটো ইমান নালাগিব পাৰে নেক্সট তো হৈছে CBI makes first arrest in NEET UG paper leak case 2 persons apprehended from Patna আপোনালোকে নিট কেস এইবিলাক কিন্তু কেতিয়া লাগিব জানেনে এইবিলাক আপোনালোকে প্ৰথমতে যেতিয়া চাব কিছুমান হেডলাইনস বিলাক থাকে যিবিলাক হেডলাইনস আমাৰ অলপ বেলেগ হয় যিবিলাক আমাৰ সাবজেক্ট মেটাৰৰ লগত খাপ নাখায় কিন্তু কারেন্ট এফেয়ার্সৰ লগত খাপ খায় কিন্তু এই সাবজেক্ট এটা এইবোৰ বস্তু আকৌ আমাৰ ভাইভাৰ সময়ত খুব প্ৰয়োজন হয় কিন্তু আমাৰ মেইনছৰ সময়ত আৰু প্ৰিলিমছৰ সময়ত খুব সাংঘাতিক এটা সহায়ক নহব পাৰে কিন্তু তৎসত্ত্বেও আপোনালোকে এইকেটা নিউজ এবাৰ হলো চাব কাৰণ ইয়াৰ ভিতৰ কিছুমান ইনফৰমেশন থাকিব পাৰে যেনেকে সৰ্ব শিক্ষা অভিযান SSA 35000 new jobs with a view to regularizing 35000 contractual teachers serving in various এতিয়া ইয়াতে টিচাৰ্ছৰ যে 35000 টিচাৰ্ছ যে কিয় মানে ইয়াতে নতুনকে জব ক্ৰিয়েট কৰিব লগা হৈছে আমাৰ এটা কথা আছে টিচাৰ আৰু ষ্টুডেন্টৰ যেটো ৰেশিও সেই ৰেশিওটো কিমান হ'ব লাগে এখিনি ইয়াত লিখা নাই কিন্তু এই বস্তুটোৰ লগত আমি লিংক আপ কৰিব পাৰো মানে আমাৰ টিচাৰ আৰু ষ্টুডেন্টৰ মাজত কিমান ৰেশিও থাকিব লাগে সেই ৰেশিওটো কিমান হলে হেলদি ৰেশিও বুলি জনা যায় আৰু তাতকে যদি কম হয় তেতিয়ালে এটো আনহেলদি ৰেশিও আৰু যিকোনো এখন ঠাইৰ শিক্ষাগত মানে কি যে ডেভেলপমেন্টৰ কাৰণে এডুকেশনাল ডেভেলপমেন্টৰ কাৰণে এই ৰেশিওটো আমাক খুব প্ৰয়োজন হয় কাৰণ বহু ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ কেতিয়াবা কিছুমান কমপ্লেইন আহে কিছুমান স্কুলত বা বিদ্যালয় সমূহত টিচাৰ নাথাকে বা এজন টিচাৰে কেবাজনো ষ্টুডেন্টক পঢ়াব লগা হয় আৰু কেবাটাও সাবজেক্ট একেলগে পঢ়াব লগা হয় গতিকে এনেকুৱা ধৰণৰ সমস্যা থাকে সেই সমস্যাবোৰ আমাৰ কি কয় আমি মেইনছৰ সময়ত we can include these points like government plans to create new jobs for 35000 teachers আৰু কিয় কৰিছে কেনেকে কৰিছে এই বস্তুটো আমাৰ নিজে
চিন্তা কৰি আমি ইনক্লুড কৰিব পাৰিম আৰু তাৰ কাৰণে আমাৰ ডেটাও লাগিব ডেটাও আছে কিছুমান সেই ডেটাবিলাক আমি যেটো ৰেশিও কথা কলো সেই ৰেশিওটো এটা ডেটাৰ ভিতৰত পৰিব আমি মেইনছৰ কাৰণে যদি প্ৰিপেয়াৰ কৰো তেতিয়ালে আমি এইখিনি এনেকে লিংক আপ কৰিম আৰু প্ৰিলিমছৰ কাৰণে মই ভাবো এটো সাংঘাতিক এটা ইয়াত ইনফৰমেশন নাই কিন্তু ভিতৰ যদি কিবা ইনফৰমেশন থাকে তেতিয়ালে আপোনালোকে নিশ্চয় চাব পাৰিব বাট ফ্ৰন্ট পেজৰ যিখন থাকে দিস ইজ দ্য ফ্ৰন্ট পেজ সেই ফ্ৰন্ট পেজত হেডলাইনছ বিলাক থাকে সেই হেডলাইনছত বহুকেটা আমাৰ কিছুমান নিউজ থাকে হেবোৰ আমাৰ প্ৰিলিমছ হক মেইনছ হক সবতে লাগে তাৰ পিছত আছে গভৰ্নমেন্ট ওয়াৰ্কিং টু মেক নৰ্থ ইষ্ট গেটৱে অফ এক্ট ইষ্ট পলিসি মুৰ্মু এতিয়া এটো আটাইতকৈ ইম্পৰ্টেন্ট এটা নিউজ হয় এই নিউজটোৰ জৰিয়তে আমাৰ ইয়াত মেইনছৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰিলিমছৰ ক্ষেত্ৰতো যথেষ্ট কিছুমান পইণ্টছ থাকিব পাৰে সো আপোনালোকে এইখিনি গুটেখিনি চাব Government working to make Northeast gateway to Actist policy. Agote Actist policy naam to ki asile aru ki koy to amar Actist policy adharot ki dhoroner kenoka dhoroner project arambho korise hi hokolukhini apnaloke sai loato dorkar Actist policy e ase Bangladesh Army Chief visits Karimganj border ebilak amar border issues kisuman thake he border issues kun kekhon jilar logot amar border issues hoi ase ei Bangladeshor logot kenoka dhoroner amar fencing ব্যবস্থা আছে এই গুটেখিনি বস্তু find in this news aru efala tolat ase rupees 2000 crore new terminal of LGBI airport to open in April 2025 ebilak bostu amar mainsot lage aru ketiaba obose prelims otu lage ketiaba figure wise ketiaba ahe je kiman khini কি কয় তাত ইনভেস্ট কৰা হৈছে কেতিয়াবা খুব ৰেয়াৰ কিন্তু আহিব অহাৰ চান্সেস থাকে গটিকে আপোনালোকে এইখিনি নিউজো পঢ়াটো প্ৰয়োজন এক্সপাৰ্ট ফিল pond concept to tackle flood in state is flawed এতিয়া এই বস্তুটো যেটো আছে একদম কৰ্নাৰত সেই কৰ্নাৰত আমাৰ মাস কমিউনিকেশন ষ্টুডেন্টস বিলাকে জানিব এই কৰ্নাৰত থকা যেটো এটা আছে সেই নিউজ বিলাক আমাৰ ম্যাক্সিমাম কি হয় এটা সাজেশন বেস কিছুমান নিউজ থাকে আৰু এই নিউজটো মানে এই যেটো এটা নিউজ কৰিছে সেই নিউজটো কিহৰ লগত জড়িত হৈ আছে আপোনালোকে ক'ব পাৰিবনে হেয়া হৈছে আমাৰ ক্লাইমেট বা এনভায়ৰনমেন্টৰ লগত জড়িত এটা নিউজ এটা point আমি পালো আৰু এই যে এক্সপাৰ্ট ফিল পন্ড কনসেপ্ট টু টেকল ফ্লাড ইন স্টেট ইজ ফ্লড এই বস্তুটো এটা ক্ৰিটিসাইজ কৰা হৈছে যেটো আমাৰ ডিসিজন টু ফাইন্ডিং ভ্যাকেন্ট স্পটস টু dig ponds not easy and will lead to displacement of a large population এই গুটেখিনি কথা পপুলেশন মানে আমাৰ উচৰ থকা জনসংখ্যা বা জনসাধাৰণ বা তাত থকা উচৰ পাছৰ যি সকল লোক আছে তেওঁলোকৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব এনভায়ৰনমেন্টাল যেটো এটা আমি ইকোলজিক্যাল যেটো কওঁ ইকোলজিক্যাল ব্যালেন্স বা ইকোলজিক্যাল যেটো এটা থাকে বায়োডাইভাৰ্সিটি সেই বস্তুটোৰ ওপৰত আমাৰ এই নিউজটো আছে গটিকে দিস নিউজ ইজ অলসো ভেৰি ইম্পৰ্টেন্ট আমাৰ প্ৰিলিমছ অফ মেইনছ অফ তাত আমাৰ প্ৰয়োজন আৰু ইয়াৰ লগতে জড়িত ওয়েটল্যান্ড কিছুমান আছে আমাৰ ৰামছাৰ ওয়েটল্যান্ড সাইট কিছুমান আছে সেইবিলাকৰ বিষয়ে আপোনালোকে লিংক একেলগে কৰিব পাৰিব এখন নিউজ পেপাৰ লৈ আপোনালোকে যেতিয়া নিউজ পেপাৰ লৈ ধৰক এটো এটা নিউজ পালে এটো নিউজৰ লগত আপুনি আৰু লিংক কৰিব পৰা কিছুমান নিউজ আছে নেকি বা কিছুমান নলেজ ইনফৰমেশন আছে নেকি সে ফৰ এক্সাম্পল মই আপোনালোকক এতিয়া কলো ওয়েটল্যান্ড ৰামছাৰ ওয়েটল্যান্ড সাইট আমাৰ ৰামছাৰ ওয়েটল্যান্ড সাইট কেটা আছে ৰামছাৰ ওয়েটল্যান্ড সাইট কেতিয়া আৰম্ভ কৰা হৈছিল 1971 ত আৰু ৰামছাৰ কোড আছে ইৰাণত আছে সেই এই গুটেইখিনি প্ৰসিডিউৰটো আপোনালোকে যেতিয়া জানিব এই ইকোলজিক্যাল যেটো আমাৰ নিউজ আছে বা এনভায়ৰনমেন্ট ৰিলেটেড যেটো নিউজ আছে সেইটো নিউজৰ লগত আপোনালোকে নলেজ গেদাৰ কৰিব পাৰিব আৰু সেই ইনফৰমেশনটো এটা আপোনালোকে এখন কপিত নোট বনাব পাৰিব আৰু সেই নোটৰে আপুনি পিছত গৈখিনি মেইনছটো ইউজ কৰিব পাৰিব এটো আছে আমাৰ ফাৰ্স্ট পেজ তে সেকেন্ড পেজত আমাৰ একো সাংঘাতিক ইম্পৰ্টেন্ট হেৰি নাথাকে আমি এটো একদম ধুনিয়াকে ইগনোৰ কৰি দিব পাৰো আৰু এই যে থাৰ্ড পেজটো কেতিয়াবা আমি ইগনোৰ কৰিব পাৰো কিন্তু কেতিয়াবা ইম্পৰ্টেন্ট লোকেল নিউজ কিছুমান থাকে আসাম ট্ৰিবিউনৰ ক্ষেত্ৰত সেই বস্তুবোৰ আপোনালোকে চাব পোলছ ৰিজাল্ট শোড পিপলছ ফেথ ইন গভৰ্নমেন্ট সেজ প্ৰেসিডেন্ট তাৰ পিছত এই গুটেইকেটা নিউজৰ বাগৰি এইখিনি গুটেইখিনি আতৰি হলো দেই এই গুটেইখিনি আহি আমি একেবাৰে আমি 6 পেজ নম্বৰ 6 যত আমাৰ এডিটৰিয়েল খিনি আছে সেই পেজটোলে গুছি আহিলো আমি হাউ টু ৰিড নিউজ পেপাৰ বুলি কলে আমি এটুকে বুজো অৰ্থাৎ প্ৰথম ফাৰ্স্ট ফ্ৰন্ট পেজ যত ইম্পৰ্টেন্ট নিউজ বিলাক হেডলাইনস হিচাপে আছে সেইখিনি আমি টেকল কৰিলো তাৰ পৰা লিংক আপ কৰিলো কিবা কৰিলো তাৰ পিছত আহিলে দিস পেজ এটো হৈছে আমাৰ এডিটৰিয়েল পেজ সব নিউজ না লাগে একেবাৰে লাষ্টত আপোনালোকে গুটেই নিউজ পেপাৰখন এবাৰ উৰাই ঘূৰাই চাব যে কিবা থাকি গল নেকি কিন্তু একেবাৰে ফাৰ্স্ট পেজৰ পৰা সেকেন্ড পেজ আহি থাৰ্ড পেজ আহি ডাইৰেক্টলি আপুনি এডিটৰিয়েলটো আহি যাব এডিটৰিয়েলটো আহি আপুনি কেতিয়াবা
বহুত কেটা নিউজ থাকে কেতিয়াবা কেতিয়াবা বহুত কেটা সাবজেক্ট থাকে আৰু ইয়াতে মোস্ট ইম্পৰ্টেন্টলি ইয়াতে আমাৰ কিছুমান ডেটা দিয়া থাকে বিভিন্নটা সাবজেক্ট মেটাৰৰ ওপৰত এক্সপাৰ্ট অপিনিয়ন থাকে সেই এক্সপাৰ্ট অপিনিয়নৰ লগত এক্সপাৰ্ট কিছুমান ৰিসাৰ্চ ওয়াৰ্ক থাকে সেই ৰিসাৰ্চ ওয়াৰ্কখিনি আমাৰ অত্যন্ত প্ৰয়োজনীয় আৰু সেইখিনি আমি কি কৰিব লাগে নোট ডাউন কৰি ৰাখিব লাগে এখন কপিত আৰু সেই ডেটাখিনি আমি কেতিয়া আমি কৰিব পাৰো আমাৰ মেইনছৰ সময়ত এছে সময়ত আমি ইউজ কৰিব পাৰো আকৌ এছেৰ বাদ দিও আমাৰ বিভিন্নটা সময়ত ধৰা পলিটি ৰিলেটেড যদি কনস্টিটিউশন ৰিলেটেড যদি কিবা এটা কোৱেশ্চনছ আহিলে যেহেতুকে জিএস পেপাৰ কেবাখনো জিএস পেপাৰ আছে তাতে আমাৰ কনস্টিটিউশন পলিটি সাবজেক্ট মেটাৰো আছে সেই তাতে যদি আমাৰ কিবা আহিলে আকৌ ইকোনমিক্সৰো আছে ইকোনমিক্সৰ ক্ষেত্ৰতো উই ক্যান ইনক্লুড দিস পয়েন্টস যদি ইয়াত কিবা পয়েন্টস থাকে তো সেই পয়েন্টস বিলাক আমি ইনক্লুড কৰি যাব লাগে পঢ়িব লাগে পুৰা ডিটেইল ওয়াইজ ভালকে পঢ়িব লাগে আৰু এডিটৰিয়েল পঢ়িলে আৰু মাজত এইবিলাক যিবিলাক থাকে এইবোৰ এই গোটেই যিবিলাক আৰ্টিকেল থাকে এই আৰ্টিকেল বিলাক পঢ়িলে কি হয় আমাৰ অলপ জ্ঞান বৰ্ধন হয় আমাৰ নলেজ ইনফৰমেশন গেদাৰ কৰিব পাৰো আৰু যিমান আমি নলেজ ইনফৰমেশন গেদাৰ কৰো হিমানে আমাৰ কি হয় ৰাইটিং স্কিলও বাঢ়ি যায় কিয়নো আমাৰ শব্দৰ যেটো পৰিখৰ সেই শব্দৰ পৰিখৰ বহল হৈ যায় আৰু আমাৰ লিখাত সহায় হয় আৰু এতিয়া ইয়াতে আছে ইম্পৰ্টেন্ট ৰোল বুলি এটা লিখা আছে এডিটৰিয়েল হা প্ৰথমতে এডিটৰিয়েলখিনি পঢ়িছো কিয়নো এডিটৰিয়েল বিলাক একদম পিন পইণ্ট থাকে আৰু তাতে আমাৰ কি হয় বহুত কেটা পইণ্ট থাকে এতিয়া এডিটৰিয়েল ইম্পৰ্টেন্ট ৰোল আছে ইফ ডিউৰিং দ্য লাষ্ট ডিকেড এটো আছে অলপ পলিটি বেসড এডিটৰিয়েল পলিটি বেসড এডিটৰিয়েল কেতিয়াবা আপোনালোকে নিজেও বাছিব লাগিব কোনটো আপোনাক লাগে কোনটো নালাগে কেতিয়াবা এখন নিউজ পেপাৰত কেতিয়াবা কি হয় আমাৰ ক্ৰিটিসিজম ওয়াইজ কিছুমান যায় মানে ক্ৰিটিসাইজ কৰা কিছুমান হেনুকা ধৰণৰ থাকিলে আপোনালোকে হেবিলাক ইগনোৰ কৰি তাৰ পৰা কি পইণ্ট পাব চিফ ইলেকশন কমিশনাৰ সিবিআই ডাইৰেক্টৰ লোকপাল চিফ ভিজিলেন্স কমিশনাৰ নেশনাল হিউম্যান ৰাইটস কমিশনাৰ এইবিলাক যে আছে ইনফৰমেশন দিয়া আছে মই গোটেইখিনি পঢ়া নাই কিন্তু ইয়াৰ পৰা মই এইখিনি দেখিলো এইখিনি দেখি হোৱাট ইজ দিস যদি যিসকল ফ্ৰেছাৰ্স তেওঁলোকে নাজানিব পাৰে সেই ফ্ৰেছাৰ্স বিলাকে তেওঁলোকে এইগিটা আন্ডাৰলাইন কৰি তাক আমাৰ পলিটি বুকখনত বিচাৰি চিফ ইলেকশন কমিশনাৰ্স কি তেওঁলোকৰ ৰোলছ এণ্ড ৰেসপন্সিবিলিটি সিবিআই ডাইৰেক্টৰ তেওঁলোকৰ কি কেতিয়া গঠন কৰা হৈছিল তাৰপিছত সন্তু কি তাৰ পিছত লোকপাল বহুত ইম্পৰ্টেন্ট লোকপালৰ কেনেকুৱা ধৰণৰ ৰেসপন্সিবিলিটি লোকপালে কি কৰিব পাৰে ইত্যাদি তাৰ কৰাপশন মানে কন্ট্ৰোল কৰিব চিফ ভিজিলেন্স কমিশনাৰ এয়াও লাগিব আকৌ নেশনাল হিউম্যান ৰাইটস কমিশন এইবিলাক আৰু কোনটো কনস্টিটিউশনাল বডি কোনটো নন কনস্টিটিউশনাল বডি বা কোনবিলাক স্ট্যাচুটৰী বডি ইত্যাদি আপোনালোকে জনাটো উচিত সেইবিলাক বস্তু আপোনালোকে আন্ডাৰলাইন কৰিব নজনাটো আন্ডাৰলাইন কৰি নোট ডাউন কৰি হেতু আপোনালোকে ইমিডিয়েট সাৰ্চ কৰিব মানে যদি আপোনালোকৰ ওচৰত বুক আছে তেতিয়ালে সেই বস্তুটো আপুনি ডিটেইলত পঢ়ি ল'ব আৰু এয়া পুলিশ মডাৰ্নাইজেশন যেটো আমাৰ নতুনকে তিনিখন ল ইনক্লুড কৰিছে নতুনকে তিনিখন ল আছে আমাৰ কিহৰ সিআৰপিসি আইপিসি আৰু এভিডেন্স এক্ট এই তিনিখন লৰ ৰিপ্লেস কৰি নতুন কেখনমান ল আমি ইয়াত আনিছো আমাৰ ভাৰত গভৰ্ণমেণ্টে আনিছে চৰকাৰে আনিছে সেই ল কেখনে কেনেকুৱা ধৰণৰ সহায়ক হ'ব আৰু সেই ল কেখন কিয় আনিছে কিয় মডাৰ্নাইজেশনৰ প্ৰয়োজন হ'ব আৰক্ষী বাহিনী কিয় মডাৰ্নাইজেশনৰ প্ৰয়োজন হ'ব কিয়নো যদিহে এখন ল আনো সেই লখনৰ লগত খাপ খাব পৰাকৈ আৰক্ষী সকলকো সেই সক্ষমতা আনিব লাগিব গতিকে এইখিনি ইয়াত আছে এটো হৈছে আমাৰ পুলিশ মডাৰ্ন এইখিনি হৈছে আমাৰ এডিটৰিয়েল তাৰ পিছত এইবিলাক কিছুমান লেটাৰ্স থাকে সেই লেটাৰ্স বিলাক ইমান ইম্পৰ্টেন্ট নহয় বাৰু কিন্তু এয়া এনভায়ৰনমেন্ট ডিগ্ৰেডেশন ডেফিনেটলি আমাৰ এনভায়ৰনমেন্ট ৰিলেটেড যিবিলাক টপিক আছে সেইবিলাকত আমাক লাগিবই আৰু ইয়াত যিমান পঢ়িম আমি হিমান আমাৰ কি হ'ব নলেজ গেদাৰ হ'ব নলেজ ইনফৰমেশন পাম যিসকল ফ্ৰেছাৰ্স তেওঁলোকে মাষ্ট পঢ়িব লাগে আৰ্টিকেল বিলাক কিয়নো আমি কেতিয়াবা কি হয় আমি আৰ্টিকেল আমি যেতিয়া আমি কাৰেন্ট এফেয়াৰ্সৰ কাৰণে ভাবো বা যিকোনো এখন পেপাৰৰ কথা ভাবো তেতিয়া আমি হাউটকে কি কৰো মেগাজিন বিচাৰো মেগাজিন ইম্পৰ্টেন্ট হয় কিন্তু মেগাজিন এখন কিনি আনি আকৌ পঢ়া তাত আকৌ নোট ডাউন কৰা বহুত টাইম লাগিব কিন্তু এই আৰ্টিকেলটোত আপোনাৰ গোটেইখিনি বস্তু পাব আৰ্টিকেল যেনেকৈ এচিএফসি কি সিএফসিস কি আৰু আমাৰ ওজন লেয়াৰ কি এই গোটেইখিনি বস্তুটো ইয়াত লিখা আছে এইবিলাক বস্তু আপোনালোকে নলেজ ইনফৰমেশন পাব সেই নলেজ ইনফৰমেশনৰ কাৰণে আৰ্টিকেল ৰিডিং ইজ মাষ্ট আৰু পাব্লিক পলিচি ইন মোডি 3.0
এটো হৈছে আমাৰ অলপ পলিটিক্স মানে পলিটিক্সৰ লগত ৰিলেটেড থকা এটা আৰ্টিকল দি সেন্টাৰ মাষ্ট এনশ্যোৰ দ্যাট ইট মেইনটেইনছ দ্য কাৰেন্ট মোমেন্টাম অফ ইকোনমিক গ্ৰোথ এণ্ড টেক্স মোৰ ষ্টেপছ ফৰ পভাৰ্টি এলিভিয়েশ্যন কিন্তু যদিও বা লাগিছে পাব্লিক পলিচি ইন মোডি 3.0 এটা পলিটিক্স বেস মানে আৰ্টিকল কিন্তু ইয়াতে ইকনমিক্সৰ কথা আছে তাত কিছুমান হিষ্ট্ৰী আছে ইন্ট্ৰোডাকশন হিষ্ট্ৰী এই গুটেখিনি আপোনালোকে চাবলে পাব আৰু এইবিলাক বস্তু আপোনালোকৰ নলেজ ইনফৰমেশন গেদাৰ হ'ব এইবিলাকৰ আৰ্টিকলৰ জৰিয়তে ইয়াত আপুনি ইকনমিক্স পালে এনভায়ৰনমেন্ট পালে এফালে আমাৰ আকৌ পলিটি আমাৰ এফালে কি বলে ল বেসড কোৱেশ্চনছ কনস্টিটিউশন বেসড কোৱেশ্চনছৰ ক্ষেত্ৰত সহায় পালে গতিকে এইখিনি হল আমাৰ এডিটোৰিয়েল তাৰ পিছত নেক্সট পেজ কেতিয়াবা খুব ইম্পৰ্টেন্ট থাকে এইখন পেজত সাংঘাতিক নেথাকে এডিটোৰিয়েলৰ পিছত আপুনি state wise কিছুমান question state wise কিছুমান news থাকে state wise important decision কিছুমান লোৱা হয় এই ৰায়মনা নেশনাল পাৰ্ক ৰেকৰ্ডছ ফাৰ্স্ট ফটোগ্ৰাফ অফ mainland zero কোড আছে mainland zero কথা আহিব পাৰে এই শব্দটো mainland zero এই zero শব্দটো যেটো আমাৰ মানে আমাৰ এটা প্ৰজাতি হয় সেই প্ৰজাতি বিষয়ে ইয়াত লিখা আছে গতিকে এই গুটেখিনি ইনফৰমেশন আপোনালোকে পালে এটো প্ৰিলিমছৰ কাৰণে যথেষ্ট এটা প্ৰয়োজনীয় এটা ইনফৰমেশন উই গেট তাৰপিছত fake gold seized smuggler arrested in Dhubri AI based tea project launched in Nagaon etu বহুত important AI based tea project launched in Nagaon ekhini bostu keteba important hai editorialৰ পিছত আমাৰ state বুলি লিখা এটা থাকে এটো state এখিনি এই state যেটো পেজ আছে সেই state পেজটোত কেতিয়াবা বহুত important নিউজ দিয়া থাকে যিবিলাক আমাক লাগে তাৰ পিছত আহিলে বিজনেস এণ্ড ইকোনমি কি কয়টো পেজটো বিজনেস এণ্ড ইকোনমি আসাম ট্ৰিবিউনৰ ক্ষেত্ৰত কৈ আছো কিয় বিজনেস এণ্ড ইকোনমি লাগে হিন্দুটো আছে দেই হিন্দুটো থাকিব হিন্দু সায়েন্স এণ্ড টেকনলজি বুলি কোৱা এটা পেজ থাকে সেই পেজটোত টুৰ পৰা আপোনালোকে বহুতখিনি ইনফৰমেশন পাব আৰু সায়েন্স এণ্ড টেকনলজি ৰিলেটেড যিকোনো এটা কোৱেশ্চনছ আপোনালোকে ডিল কৰিব পাৰিব আফটাৰ ৰিডিং দ্যাট সায়েন্স এণ্ড টেকনলজি পেজ ফ্ৰম দ্য হিন্দু নিউজপেপাৰ আৰু এইফালে আসাম ট্ৰিবিউনৰ ক্ষেত্ৰত আহিলে দিস ইজ বিজনেস এণ্ড ইকোনমি পেজ ওকে সো বিজনেস এণ্ড ইকোনমি পেজৰ পৰা আপোনালোকে ইকোনমি ৰিলেটেড যিবিলাক terms আছে সেই terms বিলাক you can use here M1 M2 M3 এইবিলাক কিছুমান আছে সেইবিলাক you can go through various books like আমাৰ আছে যেটো ইকোনমিৰ কিছুমান বুকস আছে NCERT তাৰ পৰা আপোনালোকে নলেজ পাব আৰু তা হে আপোনালোকে ডিটেইল ওয়াইজ যদি পঢ়ে তাৰ পিছত যদি আপোনালোকে এখন পঢ়ে তেতিয়া আপোনালোকৰ বাবে সহায়ক হ'ব গতিকে বিজনেস এণ্ড ইকোনমি পেজটো এবাৰ চাব ইয়াতো বিজনেস আৰু ইকোনমি বহুত কেটা GSEC মানে কি গভৰ্নমেন্ট সিকিউৰিটিজ টু বি GSEC মানে কি government securities to be included in JP Morgan bond index from today so GSEC মানে কি GSEC বুলি থাকিলে government securities bila কি কৰে কেনেকে কৰে তাৰপিছত আমাৰ মানি অপাৰেশন ওপেন মাৰ্কেট অপাৰেশন থাকে ওপেন মাৰ্কেট অপাৰেশন government securities or কি ৰোল থাকে ইত্যাদি এইবিলাক আপোনালোকে কি কৰিব কিতাপখন পঢ়িলে গম পাব ইকোনমি কিতাপ আমাৰ NCERT বুকস থাকিব বিভিন্ন ধৰণৰ বুকস থাকে আৰু সেইবিলাক আমাৰ কি হয় একেবাৰে ক্লাস 8 9 10 11 and 12 এই খিনিৰ ভিতৰতে আমাৰ নলেজ খিনি আমি পাব পাৰো যেটো বেসিক নলেজ বুলি কয় সেই বেসিক নলেজ খিনি আমি পালো পাই আমি যদি এখিনি পঢ়ো তেতিয়া হলে আমাৰ কাৰণে সুবিধা হয় টেলিকম স্পেক্ট্ৰাম অকশন ডান অল আইজ নাও অন ইমিনেন্ট ট্যাৰিফ হাইকস সে মাল্টিপল এনালিস্ট এটা একদম কারেন্ট এফেয়ার্স মানে আমাৰ যিবিলাক থাকে সেইবিলাকৰ ৰিলেটেড নিউজ তাৰ পিছত আৰু নেশনাল কিছুমান আছে নেশনালত আমাৰ আসাম ট্ৰিবিউনত নেশনালত খুব মানে কম যেটো এটা ইম্পৰ্টেন্ট নিউজ সেইবিলাক ইয়াত দিয়া থাকে অলপ যিবিলাক মানে ইগনোৰ কৰিব পাৰি সেইবিলাক নেশনাল নিউজত থাকে এটো আমাৰ হৈছে আসাম ট্ৰিবিউন নিট ইউজি কেছৰ কথা সকলোৱে জানে NSUI মেম্বাৰ স্টৰ্ম এন্টি এ হেডকোৱাৰ্টাৰ লক ইটস অফিস LS স্পিকাৰ চাইল্ডছ কংগ্ৰেছ ডিপেন্ডাৰ হুডা ইত্যাদি যিবিলাক আমাৰ কম মানে ইগনোৰ কৰিব পৰা এটা নিউজ এইবিলাক আমাৰ ইমান পৰীক্ষাত ইমান নালাগে গতিকে এখন ইগনোৰ কৰিব পাৰে আপোনালোকে জাস্ট এনেকৈ চকু ফুৰাই আঁতৰাই থলেও হ'ব কাৰণ কেতিয়াবা ইম্পৰ্টেন্ট নিউজো যায় হে মই নকওঁ ডাইৰেক্টলি ইগনোৰ কৰিব লাগে তাৰ পিছত আৰু আমাৰ এনেকৈ স্পৰ্টছৰ ইমান বেছি ইম্পৰ্টেন্ট নিউজ নাথাকে গতিকে উই ক্যান ইগনোৰ দিস কিন্তু UPSC ক্ষেত্ৰত কি হয় ৰিসেন্টলি এটা নতুন ট্ৰেন্ড এটা আহিছে ইয়া আছে কি স্পৰ্টছৰ পৰা কেতিয়াবা স্পৰ্টছ ৰিলেটেড নিউজ আহে সো আমি উই ক্যানট ডিনাই দ্যাট APSC তেনেকুৱা ধৰণৰ নকৰিব গতিকে APSC কৰিব পাৰে
APSC কৰিব পাৰে স্পৰ্টছৰ গতিকে আপোনালোকে চাব খুব এটা ইম্পৰ্টেণ্ট নিদিলেও হ'ব এটা ওয়ার্ল্ড কাপ রিলেটেড কেতিয়াবা কিছুমান নিউজ থাকে তেতিয়া গতিকে আপোনালোকে পালে ফ্ৰন্ট পেজৰ টাইটকে ইম্পৰ্টেণ্ট নিউজ বিলাক ইয়াতে থাকে এইবিলাক পইণ্ট ওয়াইজ কৰি যাব লিংক কৰি যাব সেইখিনি গুটেখিনি আপোনালোকক দিলো তাৰ পিছত আৰু সেকেন্ড থাৰ্ড পেজখিনি আপোনালোকে অকমান চকু ফুৰাব কেতিয়াবা ইম্পৰ্টেণ্ট নিউজ আহি যায় তাৰ পিছত ডাইৰেক্টলি গো টু দা এডিটৰিয়েল আপোনালোকক বহুত টাইম লাগিব এডিটৰিয়েল কাৰণে আৰ্টিকেল দুটা পঢ়িব লগা থাকে আকৌ এডিটৰিয়েল থাকে এডিটৰিয়েল গুটেখিনি পঢ়িব গুটেখিনি পঢ়াৰ পিছত তাৰ পৰা কি ইনফৰমেশন পালে সেইখিনি গুটেখিনি লৈ এটা নোট ডাউন কৰি কপিত ৰাখি থব so I have মই ভাবিছো যে আপোনালোকৰ এইখিনি ডিসকাশন কৰি অলপ হলো কিবা এটা নলেজ পাইছে বা কিবা এটা অলপ হলো অনুভৱ কৰিব পাৰিছে কিদৰে নিউজ পেপাৰ ৰিডিং কৰিব পাৰি ক্ষমা কৰিব মই নিউজ ৰিডিং কৰিছো নিউজ পেপাৰ ৰিডিং হৈছে আটাইতকৈ ইম্পৰ্টেণ্ট বিষয় আৰু নিউজ পেপাৰৰ পৰা আমি যথেষ্টখিনি সহায় লাভ কৰিব পাৰো কেতিয়াবা বহু সংখ্যক লোকে কি হৈছে নিউজ পেপাৰ ৰিডিং কৰি আৰু নিউজ পেপাৰটো ইমান বেছি ডাঙৰ থাকে কেতিয়াবা বহুখিনি সময় গুচি যায় 2 ঘণ্টা গুচি যায় 3 ঘণ্টা গুচি যায় আপোনালোকে যিমান পাৰে সময় কমাব চেষ্টা কৰিব কিয়নো আমাৰ সিভিল সাৰ্ভিস এক্সাম বহুত ভাষ্ট হয় আৰু সেই ভাষ্ট হোৱাৰ গতিকে ইয়াৰ আমাৰ পঢ়িবলৈ বহুত থাকে আৰু কিতাপৰ পৰিমাণ যদি ক কিতাপও বহুত পঢ়িব লগা থাকে গতিকে কিতাপবিলাক আপুনি ইগনোৰ কৰিব নোৱাৰে গতিকে কিতাপখিনি পঢ়িবৰ বাবে আপুনি এই নিউজ পেপাৰ ৰিডিংটো কমাব লাগিব কমাবলৈ কাৰণে আপোনালোকে জানিব লাগিব কোন কেটা নিউজ পেপাৰ কোন কেটা পেজ আপোনালোকৰ বাবে জৰুৰী কোন কেটা নিউজ আপোনালোকৰ বাবে জৰুৰী আৰু কোন কেটা নিউজ ইগনোৰ কৰিলে চলি যাব গতিকে এইখিনি বস্তু আপোনালোকক অত্যন্ত প্ৰয়োজন আই হোপ আপোনালোকক এই ভিডিওতে যথেষ্ট সহায় কৰিব আৰু all the best to you all আপোনালোকৰ যাতে পৰীক্ষা ভাল হওক প্ৰিলিমছৰ কাৰণে প্ৰস্তুতি চলাওক আৰু যিকোনো এটা ভিডিওৰ কাৰণে বা যিকোনো ধৰণৰ APSC ৰিলেটেড কিবা যদি ভিডিও লাগে তেন্তে আপোনালোকে নিশ্চয় মোক মেছেজ কৰিব আৰু মোৰ চেনেল লাইক সাবস্ক্ৰাইব কৰি থব যাতে এই যি ভিডিও মই আপলোড কৰো এই ভিডিওৰ ভিডিও আপোনালোকৰ আপডেট গুচি যায় থ্যাংক ইউ সো মাচ